স্বৰ্গত থকা আমাৰ পিতৃ ঈশ্বৰ, তোমাক ধন্যবাদ দিওঁ কিয়নো তুমি মহান। প্ৰভু, আমি পাপতে জন্ম হৈ পাপতে জীয়াই থাকি এদিন মৰি নৰকলৈ গ'লোহেঁতেন। যেতিয়া আমি একোকেই নাজানিছিলোঁ তেতিয়াই তুমি তোমাৰ একমাত্ৰ পুত্ৰ যীশুখ্ৰীষ্টক আমাৰ মুক্তিৰ মূল্যৰ অৰ্থে প্ৰাণ দিবলৈ তুমি পঠিয়াইছিলা আৰু তেওঁ আহিয়ে আমাৰ কাৰণে মুক্তিৰ মূল্য দিলে আৰু তেওঁত বিশ্বাস কৰাৰ দ্বাৰাই আমি আজি পৰিত্ৰাণ পালোঁ। সেই মহা পৰিত্ৰাণৰ কাৰণে ধন্যবাদ। প্ৰভু, মণ্ডলীৰ ভাই ভনী আটাইৰ কাৰণে প্ৰাৰ্থনা কৰোঁ। কিছুমান ভাই ভনী দুখত আছে নেকি নাজানো। প্ৰভু, তুমি তেওঁলোকক সহায় কৰা আৰু কোনোবাই যদি জ্বৰ নৰিয়াত আছে তেওঁলোককো তুমি আশীৰ্বাদ কৰিবা। যদি কোনোবাই পৰীক্ষিত হৈ আছে তেওঁলোককো তুমি জয়যুক্ত হ'বলৈ শক্তি দিয়া। এই সকলো প্ৰাৰ্থনা ত্ৰাণকৰ্তা যীশুৰ নামত খুজিছোঁ। আমেন। আমি খ্ৰীষ্টিয়ান ধৰ্ম মানে কি এই বিষয়টো চাই আছোঁ। তাৰে মই মেইন পইণ্টটো কিনো আলোচনা কৰিলোঁ সেইটো কৈ যাব বিচাৰিছোঁ আকৌ। এতিয়া প্ৰথমতে আমি চাইছিলোঁ খ্ৰীষ্টিয়ান ধৰ্মই কয় এজনহে ঈশ্বৰ আছে, আন কোনো ঈশ্বৰ নাই। দ্বিতীয়তে পুৰুষ মহিলা ঈশ্বৰৰ লগত সঠিক সম্পৰ্ক নাই। যেতিয়া সম্পৰ্ক নাথাকে তেতিয়া সেই হয়তো ঈশ্বৰক সেৱা কৰিব নোৱাৰে। তৃতীয়তে এনে অৱস্থাত তেওঁলোকে ঈশ্বৰক জানিবলৈ খ্ৰীষ্টিয়ান ধৰ্মই সহায় কৰে আৰু পুৰুষ মহিলাক ঈশ্বৰৰ ওচৰলৈ
লৈ যায় আৰু মিলন সম্ভৱ হয়, এইটো ঘোষণা কৰে। চতুৰ্থতে আমি চাইছিলোঁ ঈশ্বৰৰ লগত মিলন ঘটাই পুৰুষ আৰু মহিলাই ঈশ্বৰক চিনি পায়। তাৰপিছত পঞ্চমত আমি চাইছিলোঁ ঈশ্বৰৰ লগত মিলন ঘটাই পুৰুষ মহিলাই মানে ঈশ্বৰৰ লগত মিলন হোৱাৰ পিছত পুৰুষ মহিলাই ঈশ্বৰৰ কাৰণে জীয়াই থাকিব পাৰে। পৰিত্ৰাণ নোপোৱাকৈ মানুহ ঈশ্বৰৰ কাৰণে জীয়াই থাকিব নোৱাৰে। ষষ্ঠতে আমি চাইছিলোঁ যিসকল পুৰুষ মহিলাই ঈশ্বৰক চিনি পায়, তেওঁৰ বাবে জীয়াই থাকে, তেওঁলোকে নিজকে কিছু পৰিমাণে হ'লেও সেই পাপ কৰাৰ আগৰ যিটো অৱস্থা তালৈকে অলপ হ'লেও ঘূৰি যায় আৰু বাধ্য জীৱন যাপন কৰিলে, ঈশ্বৰৰ লগত সদায় থাকিলে সেই আগৰ অৱস্থাটো পাইগৈ আৰু আমি প্ৰভুৰ লগত যেতিয়া যাম, লগ পাম, তেতিয়া সম্পূৰ্ণ সিদ্ধ হ'ম প্ৰভুৰ নিচিনাই। আজি সপ্তমৰ পৰা চাব বিচাৰিছোঁ, ঈশ্বৰক জনা আৰু তেওঁৰ বাবে জীয়াই থকাটো আমাৰ বাবে কেৱল যীশুখ্ৰীষ্টৰ দ্বাৰাই সম্ভৱ। এতিয়া আমি পৰিত্ৰাণ পালোঁ, ঈশ্বৰক জনাটো আৰু তেওঁৰ কাৰণে জীয়াই থকাটো আমাৰ বাবে কেৱল যীশুখ্ৰীষ্টৰ দ্বাৰাইহে সম্ভৱ হয়। আমি অকলে একো কৰিব নোৱাৰোঁ, সেইটো কৈছে। এতিয়া মূল বাক্যটো হ'ল যোহন 14:6। চাওকচোন, পঢ়িম। শুভবাৰ্তা যোহন 14:6। Gospel John chapter 14 verse 6 পঢ়িম। যীশুৱে তেওঁ ক'লে, ময়েই বাট আৰু সত্য আৰু জীৱন, মোৰ যোগেদি নগ'লে পিতৃৰ ওচৰলৈ কোনো নাযায়। ইয়াতে এইটোৱে মূল বাক্যটো। খ্ৰীষ্টিয়ান ধৰ্ম মানে কি বুলি ক'লে এইটো মূল বাক্য। ময়েই বাট বুলি কৈছে। কিহৰ বাট? ময়েই ৰাস্তা বুলি কৈছে প্ৰভু যীশুৱে। কিহৰ ৰাস্তা? স্বৰ্গলৈ যোৱাৰ ৰাস্তা। কোনোবাই স্বৰ্গ যাব বিচাৰেনে? ময়েই ৰাস্তা। আৰু কোনোবাই সত্যক জানিব বিচাৰেনে? মানে ঈশ্বৰক জানিব বিচাৰেনে? যীশুৱে কৈছে ময়েই সত্য। যিজনে যীশুক জানে তেওঁৱেই ঈশ্বৰক জানে। যিজনে যীশুক দেখিলে তেওঁৱেই ঈশ্বৰক দেখিলে। কেলে? ঈশ্বৰ আৰু মই এক বুলি প্ৰভু যীশুৱে কৈছে। এতিয়া পৃথিৱীত অনেক মানুহ সত্যৰ অন্বেষণত সময়বোৰ কটাইছে। কিছুমানে বৰফত কাপোৰ কানি নিপিন্ধাকৈ এনেই আছে, সত্যক জানিম বুলি, ঈশ্বৰক জানিম বুলি তপস্যা কৰিছে। কিছুমানে জুইৰ কিনাৰত, ৰ'দ নাই, বৰষুণ নাই, ঠাণ্ডা গৰম বুলি নাই, জুই, মস্ত জুইৰ ওচৰত নাঙতকৈ বহি আছে। কেলে? হয়তো ঈশ্বৰক বিচাৰিছোঁ। কিছুমানে অৰণ্যত কাৰো লগত নাথাকি তপস্যা কৰিছে ঈশ্বৰক পাম বুলি, হয়তো বিচাৰে। আমাৰ দেশৰ মহান নেতা মহাত্মা গান্ধীয়েও লিখিছিলে সত্যৰ অন্বেষণত বুলি। পঢ়ি চাব পাৰে কিতাপটো। মানে হয়তো ঈশ্বৰক বিচাৰিছে। এতিয়া যীশুৱে কৈছে ময়েই বাট, স্বৰ্গ যোৱা ৰাস্তাটো ময়েই। এদিনাখন জাকুবে তেওঁৰ ককাই এছৰ ভয়ত পলাই যাওঁতে ৰাস্তাত ৰাতি হ'ল। ৰাতি হওঁতে শিল শিতান লৈ তেওঁ শুইছিলে। শিলটোকে গাৰু কৰি শুইছিলে। আৰু তেতিয়া তেওঁ স্বৰ্গৰ পৰা পৃথিৱীলৈ লগা এটা জখলা দেখিলে। ৰাতিপুৱা তেওঁ ভয় খাইছে। এইটো দেখোন আচৰিত ঠাই, বৈঠেল, মানে ঈশ্বৰৰ ঘৰ, এই বুলি তেওঁ গম পাইছে। আৰু সেই শিলটো তেওঁ তেল ঢালি
কৈছে ঈশ্বৰক, মোক যদি মোৰ যাত্ৰাত নিৰাপদে লৈ যায়, আকৌ মোৰ পিতৃৰ দেশত যদি নিৰাপদে লৈ আহে, তেতিয়াহ'লে মই এই ঠাইত মন্দিৰ সাজিম, বা মোৰ সকলো সম্পত্তি আপুনি যি দিব, যিমান টকা পইচা ধন সম্পত্তি দিব, তাৰ 10/1 মই দিম বুলি প্ৰতিজ্ঞা কৰিছিলে। এইটো দশম ভাগ কোৱাটো, 10/1 মই দিম বুলি কৈছে। এতিয়া সেই সময়ত তেওঁ সেই জখলাটো দেখি বহুত আচৰিত হৈছিলে, আৰু সেই জখলাটো হ'ল যীশু। কিহৰ জখলা? জখলা মানুহে কেলে ব্যৱহাৰ কৰে? কমলাটো ৰঙা ৰঙা পকি আছে, হাতেৰে ঢুকি নাপায়। সৰু এটা লাঠি লৈছে, তাৰো ঢুকি নাপায়। জখলা বনাই পিনি চিঙে। আমাৰ হৈ তাত আছে জখলা এটা, সেই তাত কিবা এটা লগাবলৈ মন, কিন্তু নোৱাৰে জখলাত উঠি। মানুহে অনেক তপস্যা কৰিছে, সত্যৰ অন্বেষণ কৰি আছে, বিচাৰি আছে, কিন্তু ঢুকি নাপায়, ঈশ্বৰক দেখি নাপায়। সেইকাৰণে যীশু জখলাটো নামি আহিল। আৰু সেই সময়ত ইয়াতে জখলা বুলি কোৱাটো ইমানকৈ তাৰ ভাষা নাই, কিন্তু দেখোঁতে কোনোবা এজন পণ্ডিতে লিখিছে, বাইবেল পণ্ডিতে, এইটো এস্কেলেটৰ। আজিৰ মানুহ বুজি পায়, এস্কেলেটৰত মানুহ জাষ্ট থিয় হ'ব লাগে, নিজে লৈ গৈ থাকিব। সেইটো স্বৰ্গৰ পৰা পৃথিৱীলৈ লগা জখলা দেখিছোঁ কোৱাটো। যীশুটো সেই জখলা হয়, আৰু যীশু জখলাত আমি সম্পূৰ্ণ ভৰ দিব লাগিব, জাষ্ট উঠিব লাগে মাত্ৰ। এটাটো বেলেগ জাগাত, এটাটো এস্কেলেটৰত দিলে নুঠে, তো মৰিবহে। এতিয়া সেই সময়ত জাকুবে নিশ্চয় দেখিছিলে। এতিয়া আমি আমাৰ যুগত স্বৰ্গলৈ যোৱা জখলা বুলি ক'লে এস্কেলেটৰ নিচিনা হৈ আৰামত লৈ যাব। সেই যীশুত আমি উঠিব লাগে পুৰা, আধাটো জগতত, আধাটো যীশুত। এনেকুৱা হ'লে নুঠিব কেতিয়াও। জাষ্ট আমি উঠিব লাগিব, সেই এস্কেলেটৰটো লৈ গৈ থাকিব স্বৰ্গত। এতিয়া ময়ে বাট কোৱাটো সেইটো, আৰু ময়ে সত্য। অনেকে সত্যক বিচাৰে, কিন্তু এইদৰে বিচাৰি নাপায়, ঢুকি নাপায়, বিচাৰি নাপায়। সেইকাৰণে যীশু নিজেই আহিলে। কি বুলি কৈছে? লোকত চাওকচোন, 19 অধ্যায়ত থাকিব লাগিব, 19 অধ্যায় 10 পদ। Luke chapter 19 verse 10 পঢ়িম। কাৰণ যি হেৰাল তাক বিচাৰি ৰক্ষা কৰিবলৈ মানুহৰ পুত্ৰ আহিল। কি হেৰাল আকৌ ইয়াত? মানুহ হেৰাই গ'ল। ক'ৰ পৰা? ঈশ্বৰক বাদ দি পাপ কৰি ঈশ্বৰৰ পৰা আঁতৰি গ'ল, আৰু এনেকৈ আঁতৰি গ'ল, বহুত দূৰলৈকে গ'ল, আৰু এনেকৈ পতন হ'ল যে একেবাৰে দোষাৱৈত পৰিলে, নিজে উঠিবই নোৱাৰে। সেইকাৰণে সেই যীশু নামি আহিল। কাৰণ যি হেৰাল মানে আপুনি আৰু মই, আমি যেতিয়া পৰিত্ৰাণ পোৱা নাছিলোঁ, হেৰাই আছিলোঁ ঈশ্বৰৰ দেখাত। আপোনাক, মোক আৰু মানুহ জাতিক বিচাৰি ৰক্ষা কৰিবলৈ প্ৰভু যীশু আহিছিল। মানুহৰ পুত্ৰ মানে যীশু, তেওঁ আহিছিলে, আৰু তেওঁ কৈছে, ময়েই বাট, সত্য আৰু জীৱন। কোনো মানুহে কেতিয়াও মৰিবলৈ ইচ্ছা নকৰে। যেতিয়া দুখ কষ্ট পাই মৰিলে ভাল হয় বুলি কয়, সঁচাকৈ মৰিবলৈ মন হৈছে জানো? মৰিলে ভাল আছিলে বুলি কোৱাটো সেই দুখৰ পৰা, সেই সমস্যাৰ পৰা মই ৰিলিফ পালে ভাল আছিল, এইটোহে ভাবিছে। আচলতে মৰিবলৈ ইচ্ছা নকৰে, সদায় জীয়াই থাকিবলৈ ইচ্ছা কৰে।
তথাপি যে এদিন মৰিব, অনন্ত নৰকলৈ যাব, মানুহে জানে। তথাপি প্ৰভুৱে কৈছে অনন্ত জীৱন পাবলৈ, কেতিয়াও উৰ নপৰা জীৱন পাবলৈ তোমালোকে মোৰ ওচৰলৈ আহিবলৈ ইচ্ছা নকৰা। মাতাটো মাতি আছে, কিন্তু মানুহে ইচ্ছা নকৰে। এতিয়া সদায় জীয়াই থাকিবলৈ হ'লে যীশুৱে হয়। যীশুৰ বাহিৰে আন কাটো পৰিত্ৰাণ নাই। যাৰে আমি পৰিত্ৰাণ পাব লাগে, মানুহৰ মাজত দিয়া এনে আন কোনো নাম নাই বুলি বাইবেলে কয়। এতিয়া যীশুখ্ৰীষ্টৰ ওচৰলৈ যাবৰ কাৰণে ৰাস্তা বেলেগ বেলেগ থাকিব পাৰে, কিন্তু স্বৰ্গলৈ যোৱা ৰাস্তাটো এটা মাত্ৰ। যীশুৰ ওচৰলৈ আহিবৰ কাৰণে বেলেগ বেলেগ ৰাস্তা থাকিব পাৰে। কেতিয়াবা কিছুমানে নিজে বাইবেল ষ্টাডি কৰি পৰিত্ৰাণ পায়, কিন্তু সেইটো বহুত কম। মাৰ্টিন লুথাৰে বাইবেল পঢ়ি নিজে পৰিত্ৰাণ পাইছিলে। কেনেকৈ বুলি ক'লে, তেওঁ কেথলিক ফাদাৰ আছিলে আৰু বহুত বাইবেলটো তেওঁলোকে জানে, পঢ়িছিলে। পিছত তেওঁ নিজে অধ্যয়ন কৰিলে দকৈ, গভীৰভাৱে। তেতিয়া ৰোমিয়া 1:17 পৰা তেওঁ পৰিত্ৰাণ পাইছিলে। ধাৰ্মিকজন বিশ্বাসৰ দ্বাৰাই জীৱ, কৰ্মৰ দ্বাৰাই নহয়। সেইটো তাৰ পৰা তেওঁ নতুন জন্ম পাইছিলে। আৰু কিছুমানে ট্ৰেক পঢ়ি যীশুৰ কথাটো অলপ জানে, তাৰপিছত কোনোবা প্ৰচাৰকৰ যোগেদি আহে। কিছুমানে ছেমিনাৰৰ যোগেদি, কাউন্সিলিঙৰ যোগেদি এনেকৈ যীশুৰ ওচৰত আহিব পাৰে। কিন্তু পিতৃ ঈশ্বৰৰ ওচৰত যাবলৈ একমাত্ৰ ৰাস্তাটো হ'ল যীশু। ময়ে বাট, সেইটো কৈছে। ময়ে বাট আৰু সত্য আৰু জীৱন, মোৰ যোগেদি নহ'লে কোনেও স্বৰ্গ ৰাজ্য সোমাব নোৱাৰে। ঈশ্বৰে কোৱাটো যি কৈছে সেইটো তেওঁ সঁচাকৈয়ে কৈছে, মানুহৰ নিচিনা নহয়। মানুহে কয় কিবা, ৰাখে কিবা, কিন্তু ঈশ্বৰ তেনেকুৱা নহয়। এতিয়া আমাৰ চাৰিওফালে প্ৰাকৃতিক জগত, যোগানটো, ইতিহাসটো পৰ্যবেক্ষণ কৰিলে বা অধ্যয়ন কৰিলে আমি সত্য লাভ কৰিব পাৰিম। কিন্তু এনে সকলো জ্ঞান অসম্পূৰ্ণ, অপৰ্যাপ্ত, যথেষ্ট নহয়। এতিয়া আমাৰ চাৰিওফালে থকা আকাশত তৰা, নক্ষত্ৰ, বিশ্ব ব্ৰহ্মাণ্ড, গছ গছনি, নদ নদী, সাগৰ মহাসাগৰ, জীৱ জন্তু, ফুল ইত্যাদিবোৰ ষ্টাডি কৰিলেও ঈশ্বৰ আছে বুলি সেইবিলাকে কয়। কিন্তু তাৰ দ্বাৰাই বা সেইবোৰ ষ্টাডি কৰি সম্পূৰ্ণকৈ ঈশ্বৰক জানিব পৰা নাযায়। এইটোৱে পৰ্যাপ্ত নহয় কৈছে। এতিয়া ঈশ্বৰে কিন্তু তেওঁক জানিবলৈ উপায় দিছে কৈছে। কোনেও যেন ঈশ্বৰৰ আগত আপত্তি কৰিব নোৱাৰে, সেইকাৰণে জানিবলৈ বহুত উপায় ৰাখিছে। বিবেক, আমাৰ তাত বিবেক আছে। সেই বিবেকটো মা দেউতাই দিয়া বস্তু নহয়। সেই বিবেকটো জন্মত আহে, মৃত্যুত গুচি যায়। আৰু সেই বিবেকক কোনেও কণ্ট্ৰল কৰিব নোৱাৰে। সেই মনে মনে থাক বুলি ক'ব নোৱাৰে। ভাল কৰিলে ভাল বুলি ক'ব, বেয়া কৰিলে সাৱধান, তুমি কি কৰিছা, এইটো জানো ভাল? সেইটো কয়, সকলোকে কয়। কিন্তু অবৈধ হৈ গ'লে সেই বিবেকটো ডাল হৈ যায় কৈছে। ডাল মানে সেই তৰকাৰী ডালটো নহয়, ভুটুহা হৈ যায় কৈছে, চোকা নহয় নাভাবে। এনেকুৱা ভুটুহা হৈ যায়, নাকাটে। এতিয়া আমি চাওঁ ৰোমিয়া 1:19-20। ৰোমিয়া 1:19-20। Romans chapter 1 verses 19 and 20 পঢ়িম। কিয়নো ঈশ্বৰৰ বিষয়ে যি জানিব পৰা যায় সেয়ে সিহঁতৰ প্ৰকাশিত আছে,
কাৰণ ঈশ্বৰে তাক সিহঁতলৈ প্ৰকাশ কৰিলে, কিয়নো সিহঁতে যেন উত্তৰ দিবলৈ ঠাই নাপায়। এইকাৰণে তেওঁৰ অনাদি অনন্ত পৰাক্ৰম আৰু ঐশ্বৰিক স্বভাৱ আদি কৰি অদৃশ্য গুণবোৰ জগতৰ সৃষ্টিকালৰে পৰা তেওঁৰ নানা কাৰ্যত বোধগম্য হৈ স্পষ্টকৈ দেখা গৈছে। এতিয়া সকলো আছে, তথাপি যথেষ্ট নহয়। মানুহে তাৰ পৰা গম পাব নোৱাৰে। এতিয়া বাইবেলত কৈছে, জন্তুবোৰক সোধা, সিহঁতেও ক'ব, মাছক সোধা, সিহঁতেও ক'ব, মাটিক সোধাচোন, সিও ক'ব বুলি। এতিয়া জানো মানুহে ইমান দলৈকে গৈছে? মানুহে ইমান দলৈকে যোৱা নাই। এতিয়া এডৰা মাটি চহাই পিনি তাত যদি বিভিন্ন ধৰণৰ ফুলৰ গুটি ৰুই দিয়ে, বেলেগ বেলেগ ৰঙৰ ফুল ওলাব। তাৰমানে ঈশ্বৰৰ অবিহনে সেইটো হ'ব নোৱাৰে। সেইটো আৰু মাছবিলাক, সাগৰত উৰণীয়া মাছ আছে। শত্ৰুৱে খেদিলে তাৰ পৰা বাচিবৰ কাৰণে সি 200 মিটাৰলৈকে উৰিব পাৰে। আৰু কিছুমান মাছ আছে, সেই গছত গুটিটো লাগি আছে, তাৰ পৰা জাপ মাৰি এই গুটিটো খাব পাৰে। আচৰিত, কোনে শিকাইছে এইটো? আৰু কিছুমান মাছ আছে, সেই মাছটো ওপৰলৈ জাপ মাৰি কণী দিয়ে, আৰু সেই কণীটো উমনি দিবৰ কাৰণে মতা মাছটো জাপ মাৰি তাত লাগি ধৰে। তাৰপিছত পোৱালি জগিলে সৰি পৰে এই পানীত। কোনে শিকাইছে এইবোৰ? ঈশ্বৰ নাই বুলি কেনেকৈ ক'ব? ঈশ্বৰ আছে। এতিয়া কোনোবাই হয়তো আকৌ ক'ব পাৰে, তেওঁ শুভবাৰ্তা শুনা নাই, যীশুৰ বিষয়ে নাজানে, বাইবেলৰ বিষয়ে নাজানে, কেনেকৈ তেওঁ দুখী কৰিব? ঈশ্বৰে বহুত প্ৰমাণ ৰাখিছে, কোনেও আপত্তি কৰিব নোৱাৰিব ঈশ্বৰৰ বিৰুদ্ধে। এজন নাস্তিকে বাইবেলটো মিছা বুলি ক'বলৈ অধ্যয়ন কৰিছিলে। আৰু নাস্তিক মানে ঈশ্বৰো নাই, ভগৱানো নাই, একো নাই বুলি কোৱা। তাৰপিছত সি বাইবেলটো নহয় বুলি ক'বলৈ আপ্ৰাণ চেষ্টা কৰোঁতে তাৰ বিবেকটোৱে কৈছে তুমি ভুল কৰিছা। তাৰপিছত বিবেকটোকে তেওঁ ষ্টাডি কৰোঁতে নহয়, বাইবেলটো নহয়, যীশু ঈশ্বৰ নহয় বুলি পুংখানুপুংখভাৱে ষ্টাডি কৰি নহয় বুলি ক'বলৈ চেষ্টা কৰোঁতে বিবেকে তেওঁক কামুৰিছে। ঈশ্বৰ আছে, তুমি কি কৰিছা? তাৰপিছত তেওঁ প্ৰভুৰ ওচৰত শৰণাগত হৈছিলে। স্বৰূপেই ঈশ্বৰ আছে, বিবেকে কয় সেইটো। তাৰপিছত বেনহৰ চিনেমা যে বনাইছে, এই বেনহৰ চিনেমা বনোৱাটো এটা উপন্যাসৰ পৰা বনাইছে। এইটো আমেৰিকাৰ এজন গভৰ্ণৰে W. ৱেলেছ, সি কি কৰিছিলে, বাইবেল সঁচাকৈ ঈশ্বৰৰ বাক্য নহয়, যীশু মানুহ হৈ কেনেকৈ ঈশ্বৰ হ'ব, এই বুলি প্ৰমাণ কৰিবলৈ লিখিবলৈ যাওঁতে সঁচাকৈ যীশু হয়তো ঈশ্বৰ, বাইবেল ঈশ্বৰৰ বাক্য বুলি তেওঁ গম পালে। তাৰপিছত বেনহৰ বুলি এই কিতাপখন লিখিছিল উপন্যাস আকাৰত, যে যীশুখ্ৰীষ্টৰ তেজত কুষ্ঠ ৰোগৰ নিচিনা অহুচি পাপটোও সুস্থ হয়। এইটো কাৰণে যদি পাৰে চাব বেনহৰ চিনেমাটো। আৰু তাত বহুত লেচন আছে। আমাৰ চিনিয়ৰ পাষ্টৰে কয়, বাৰে বাৰে যদি পাৰে চোৱা, তেওঁ বহুত চাইছিলে। তাতে কুষ্ঠ ৰোগী বেনহৰৰ মা ভনীয়ে কেনেকৈ ভাল হৈছিলে যীশুৰ তেজেৰে। আৰু এজন জেনেৰেল যুদ্ধত হাৰিছিলে, তাৰপিছত নিজকে কাটি মৰাম বুলি ভাবোঁতে বেনহৰে যেনে তেনে বচাইছে তাক। তাৰপিছত তুমি কেলে মোক জীয়াই ৰাখিছা, কেলে মাৰা নাই বুলি।
মোকো কেলে জীয়াই ৰাখিছা বুলি প্ৰশ্ন কৰিছিল। ভালকৈ নাওটো বোৱা, জীয়াই থকা বুলি সেই জেনেৰেলে কৈছিলে আৰু দীঘলীয়া কাহিনী। তাৰপিছত তাত যাওঁতে ৰোমত বহুত ডাঙৰ মানে যুদ্ধ জয়, আচলতে যুদ্ধটো তেওঁ হাৰিছে নিচিনা হৈছিলে, জিকিছে পিছত। আৰু সেই জেনেৰেলে ৰোমত যাওঁতে এম্পেৰৰ সম্ৰাটে ৱেলকাম কৰিছে আৰু সোণালী ৰথত উঠি এই জেনেৰেলে যাওঁতে জেনেৰেলে কৈছে তুমিও উঠা। যাওঁতে চাৰিওফালৰ পৰা ফুল ফুল কিবা কৰিছিলে, তাৰপিছত ৱেলকাম দিছে। এইটো কি বুজায়? যিবিলাকে যীশুৰ লগত এতিয়া দুখ কষ্ট ভোগ কৰিব, প্ৰভুৰ লগত তাত এইদৰে হ'ব। এতিয়াতো আমি অলপতে দুখ পাওঁ নহয় জানো ঈশ্বৰৰ কাম কৰোঁতে, কিন্তু প্ৰভুৰ লগত যদি দুখ ভোগ কৰে, সেইদিনা তাত আহোঁতে ৱাও তোমালোকে আহিলা, ৱেলকাম কৰিব। সঁচাকৈ তোমাৰ প্ৰাৰ্থনাৰ কাৰণে, তোমাৰ দানৰ কাৰণে, তোমাৰ কষ্টৰ কাৰণে, তোমাৰ চকুলৰ কাৰণে মই পৰিত্ৰাণ পাইছিলোঁ বুলি হ'ব সেইদিনা। এইবিলাক লেচনটো তাত আছে। এতিয়া আমাৰ কথাটো কি? আমাৰ চাৰিওফালে প্ৰাকৃতিক জগত আৰু তেওঁ যিটো যোগান ধৰি আছে আৰু ইতিহাস, ঈশ্বৰৰ বিষয়ে হয়তো লাভ কৰিব পাৰোঁ আমি যদি অধ্যয়ন কৰোঁ, কিন্তু তথাপিও সেইটো যথেষ্ট নহয়। কিন্তু ঈশ্বৰে আমি যেন একো আপত্তি কৰিব নোৱাৰোঁ, কমপ্লেইন কৰিব নোৱাৰোঁ ঈশ্বৰৰ বিষয়ে, আমি জনা হ'লে আপোনাক বিশ্বাস কৰিলোহেঁতেন বুলি ক'ব পাৰে। কিন্তু ঈশ্বৰে ক'ব মই কিমান প্ৰমাণ ৰাখিছিলোঁ, তথাপি তোমালোকে বিশ্বাস নকৰিলা। সঁচাকৈ ঈশ্বৰক বিচৰা মনৰ মানুহটো কেনেবা প্ৰকাৰে হ'লেও ঈশ্বৰক পাব, যদি সঁচাকৈ সত্যৰূপে ঈশ্বৰক বিচাৰে। কিন্তু নিজৰ মতে বিচৰাৰ কাৰণে নাপায় মানুহে। সত্যক বিচৰা মানুহটো সত্যৰ কথাটো কৈ দিলে সেইটো সি বিশ্বাস নকৰে, মোৰ মতে মই যাম, এইটোৱে ভুল, সেইটো কাৰণেহে নাপায়। এতিয়া খ্ৰীষ্টৰ অবিহনে পুৰুষ আৰু মহিলাই জীৱন যাপন কৰা জীৱন ঈশ্বৰক সন্তুষ্ট কৰিব নোৱাৰে। নাৰী পুৰুষ যিটো জীৱন যাপন কৰে, যীশু অবিহনে জীৱন যাপন কৰাটো বা ধৰ্ম কৰ্ম কৰাটো ঈশ্বৰক সন্তুষ্ট কৰিব নোৱাৰে। সেইটো এতিয়া তেতিয়াহ'লে কেনেকৈ জীৱন যাপন কৰিব? ঈশ্বৰক সন্তুষ্ট কৰিবলৈ হ'লে আমি প্ৰভু যীশুৰ লগত থাকিব লাগিব। এতিয়া যীশু অবিহনে আমি পৰিত্ৰাণ পাব নোৱাৰোঁ, আৰু যীশুৰ বাহিৰে আমি জীৱন যাপন যদি কৰি থাকোঁ, তেতিয়াহ'লে আমি ঈশ্বৰক সন্তুষ্ট কৰিব নোৱাৰোঁ। সকলো কাম যীশুৰহে, যি কৰা, যি ভোজন পান কৰা, যীশুখ্ৰীষ্টত ঈশ্বৰক গৌৰৱ কৰিবৰ কাৰণেহে কৰা, সেইটো কৈছে বাইবেল। এতিয়া যোহন 15:5 চাওক। Gospel John chapter 15 verse 5 পঢ়িম। ময়ে দ্ৰাক্ষালতা, তোমালোক ডাল, যিজন মোত থাকে আৰু ময়ো যিজনত থাকোঁ, সেইজন বহু ফলৱান হয়, কিয়নো মোৰ বাহিৰে তোমালোকে একো কৰিব নোৱাৰা। দ্ৰাক্ষা আঙুৰৰ মেইন লতাটো সেইটো যীশু হয়, আৰু আমি হ'ল ডাল। ডালৰ কৰিবলগীয়া কাম নাই, লতাত লাগি থাকিব লাগিব। সেই ঘাই লতাৰ পৰা সাৰ পানী সকলো যোগান পাব ডালে, তেতিয়া গুটি ধৰিব, অনেক গুটি হ'ব। কিন্তু ডালে যদি লতাৰ লগত লাগি নাথাকে, অকলে একো কৰিব নোৱাৰে, মৰহি যায়। খ্ৰীষ্টিয়ান জীৱনটোও তেনেকুৱা। আৰু প্ৰভু যীশুক বাদ দি জীৱন যাপন কৰিলে কোনো ভাই বা ভনীয়ে ঈশ্বৰক সন্তুষ্ট কৰিব নোৱাৰে। যীশু বিনে জীৱন
সেইটো ঈশ্বৰক সন্তুষ্ট কৰিব নোৱাৰে। তাৰপিছত যীশু অবিহনে জীৱনটো কেনেকুৱা হয়, আমি কেনেকুৱা আছিলোঁ? এফিচিয়া 2:3 Ephesians chapter 2 verse 3 Ephesians 2:3 পঢ়িম। সেইবোৰৰ মাজত আমিও সকলোৱে আগেয়ে মাংসৰ আৰু মনৰ ইচ্ছা পূৰ্ণ কৰি নিজ নিজ মাংসৰ অভিলাষ অনুসাৰে আচৰণ কৰিছিলোঁ আৰু আন সকলোৰ নিচিনা স্বভাৱতে ক্ৰোধৰ সন্তান আছিলোঁ। চাওক প্ৰিয়সকল, ওপৰত কোৱা আছে পাপ আত্মাৰ অধীনত আছিলোঁ আৰু সেইবোৰৰ মাজত আমিও মানে নতুন জন্ম পোৱা মানুহবিলাক আগতে, এতিয়া আমিও পৰিত্ৰাণ পোৱাৰ আগত পাপৰ অভিলাষ, মাংসৰ অভিলাষ মানে পাপৰ ইচ্ছামতে আমি আচৰণ কৰিছিলোঁ আৰু সকলো মানুহৰ দৰে ঈশ্বৰৰ খঙৰ অধীনত আছিলোঁ। পৰিত্ৰাণ নোপোৱা মানুহবিলাকৰ ওপৰত ঈশ্বৰৰ ক্ৰোধটো থাকে। খং মাত্ৰ নহয়, ক্ৰোধ, এইটো বহুত ডাঙৰ। ইংলিছত এংগ্ৰি ক'লেতো খং, ৰাথ বুলি ক'লে এইটো ভয়ানক হয়। এইটো তেনেকুৱা আমি আছিলোঁ। তাৰপিছত এনেকুৱা জীৱন যাপনে ঈশ্বৰক কেতিয়াও সন্তুষ্ট কৰিব নোৱাৰে, খঙৰ তলতহে থাকে। এতিয়া আমি পৰিত্ৰাণ পালোঁ বুলি কৈ পিনি নিজৰ পাপ স্বভাৱৰ ইচ্ছাটো পূৰ কৰিবৰ কাৰণে আৰু নিজৰ মই মতালি মাত্ৰ পূৰণ কৰিবৰ কাৰণে যদি জীৱন যাপন কৰোঁ, তেতিয়াহ'লে আমি ঈশ্বৰক সন্তুষ্ট কৰিব নোৱাৰিম। সেইটো 12 পদটো চাওক, তাতে ভাৰ্চ 12 পঢ়িম। তোমালোকে যে সেই আগৰ কালৰ খ্ৰীষ্টৰ পৰা পৃথক ইছৰাইল ৰাজ্যৰ বাহিৰ অংগীকাৰযুক্ত নিয়মবোৰৰ অসম্পৰ্কীয় আশাহীন আৰু ঈশ্বৰহীন হৈ এই জগতত আছিলা, ইয়াক মৰা। এতিয়া পৰিত্ৰাণ নোপোৱা মানুহৰ জীৱনটো কি কৈছে? খ্ৰীষ্টৰ পৰা পৃথক, ছেপাৰেট, আৰু ইছৰাইল ৰাজ্যক ঈশ্বৰে যিবোৰ প্ৰতিজ্ঞা কৰিছিলে তাৰ পৰা বাহিৰত, আৰু যিটো অংগীকাৰ কৰিছিলে নিয়মবোৰৰ, তাৰ লগতো অসম্পৰ্কীয়, আশা নাই, ঈশ্বৰ নাই, এইদৰে তোমালোক জগতত আছিলা, সেইটো কৈছে। এতিয়া সেইবোৰ সোঁৱৰণ কৰা, মনত পেলোৱাচোন তোমালোকৰ কণ্ডিশ্যনটো কেনেকুৱা আছিলে বুলি সেই ইফিচিয়া মণ্ডলীৰ ভাই ভনীবিলাকলৈ লিখিছিলে। এতিয়া আমিও আমাৰ কণ্ডিশ্যনটোও তেনেকুৱা আছিলে, কিন্তু ঈশ্বৰৰ দয়াত, মহা অনুগ্ৰহত আমি পৰিত্ৰাণ পালোঁ। গতিকে এতিয়াও আমি খ্ৰীষ্ট বিনা জীৱন যাপন কৰিব নালাগে। যি কৰোঁ এইটো খ্ৰীষ্টৰ লগত, খ্ৰীষ্টৰ গৌৰৱৰ কাৰণে আমি কৰিব লাগে। যদি নহয় তেতিয়াহ'লে আমি ঈশ্বৰক সন্তুষ্ট কৰিব নোৱাৰিম। যে কেৱল যীশুখ্ৰীষ্টৰ দ্বাৰাহে ঈশ্বৰৰ সৈতে সঠিক সম্পৰ্ক সম্ভৱপৰ, যিটো আমাৰ অতি প্ৰয়োজনীয়। যীশুৰ লগতহে ঈশ্বৰৰ লগত ভাল ৰিলেশ্যন বা সম্পৰ্কটো সম্ভৱ, আৰু যদি প্ৰভু যীশুৰ যোগেদি নহয় এইটো অসম্ভৱ, ইম্পচিবল কৈছে। ভাল ৰিলেশ্যন ৰাখিবলৈ হ'লে যীশুৰ যোগেদি পচিবল, আৰু যদি যীশুক বাদ দিয়ে ইম্পচিবল, নোৱাৰে, সেইটো কৈছে। এতিয়া চাওঁ Acts 4:12, পাচনি কৰ্ম 4:12, পাচনি কৰ্ম 4:12,
পঢ়িম। আৰু আন কাটো পৰিত্ৰাণ নাই, কিয়নো যাৰে আমি পৰিত্ৰাণ পাব লাগে স্বৰ্গৰ তলত মানুহৰ মাজত দিয়া এনে আন কোনো নাম নাই। ইয়াতে ভাষাটো চাবচোন, আন কতো নহয়, এইটো আন কাটো। কতো হ'লে ঠাই হ'লেহেঁতেন, কাটো মানে কোনো মানুহৰ। ইয়াতে আন কাটো পৰিত্ৰাণ নাই, যীশুৰ বাহিৰে আন কোনো মানুহৰ তাত পৰিত্ৰাণ নাই, সেইটো কৈছে। কিয়নো যাৰ দ্বাৰাই আমি পৰিত্ৰাণ পাব লাগে স্বৰ্গৰ তলত মানুহবিলাকৰ মাজত এনে আন কোনো নাম নাই, সেইটো কোনো নাই। এতিয়া কেৱল যীশুখ্ৰীষ্টৰ দ্বাৰাহে ঈশ্বৰৰ লগত সঠিক সম্পৰ্ক হ'ব পাৰি। এতিয়া ঈশ্বৰ আৰু অনন্ত জীৱনৰ বাবে আমি কেৱল যীশুখ্ৰীষ্টৰ ওচৰলৈ যাব পাৰোঁ। ঈশ্বৰৰ ওচৰলৈ আৰু অনন্ত জীৱন পাবলৈ আমি কেৱল যীশুখ্ৰীষ্টৰ ওচৰলৈ যাব পাৰোঁ। তেওঁৰ বাহিৰে আন কাটো পৰিত্ৰাণ নাই। আৰু আমি চাওঁ মথি 11 অধ্যায়, মথি 11 অধ্যায় 27 পদ, Matthew chapter 11 verse 27. পঢ়ে, মোৰ পিতৃৰ দ্বাৰাই সকলোকে মোৰ সমৰ্পণ কৰা উচিত, আৰু পিতৃৰ বাহিৰে কোনেও পুত্ৰক নাজানে, পুত্ৰৰ বাহিৰে আৰু পুত্ৰই যিকোনোৰ আগত তেওঁক প্ৰকাশ কৰিবলৈ ইচ্ছা কৰে তেওঁৰ বাহিৰেও কোনেও পিতৃক নাজানে। ইমান স্পষ্টকৈ প্ৰভুৱে কৈছে। পিতৃ ঈশ্বৰে পুত্ৰ যীশুক সকলোকে সমৰ্পণ কৰিলে, সোধাই দিলে, পিতৃৰ বাহিৰে পুত্ৰক নাজানে আৰু পুত্ৰৰ বাহিৰে পিতৃক কোনেও নাজানে। আৰু যাক যাক তেওঁ প্ৰকাশ কৰিব বিচাৰে তেওঁ প্ৰকাশ কৰে, আৰু তেওঁলোকেহে জানে ঈশ্বৰক। নিজৰ ইচ্ছামতে জানিব নোৱাৰে। যোহন 6 অধ্যায় 68। তেতিয়াহ'লে আমাক প্ৰভুৱে জানিবলৈ দিলে আৰু আমি তেওঁক জানিলোঁ। কিমান অনুগ্ৰহ, কিমান দয়াৰ কথা। যোহন 6 অধ্যায় 68, Gospel John chapter 6 verse 68. পঢ়ে, চিমন পিতৰে তেওঁক উত্তৰ দিলে, হে প্ৰভু, আমি কাৰ ওচৰলৈ যাম? অনন্ত জীৱনৰ কথা আপোনাৰহে। এতিয়া অনন্ত জীৱন পাবলৈ হ'লে আৰু ঈশ্বৰৰ ওচৰলৈ যাবলৈ হ'লে যীশুৰ বাহিৰে যাব নোৱাৰে। ইয়াতে ধুনীয়াকৈ কৈছে যে চিমন পিতৰে কৈছিলে, মানে কাহিনীটো এনেকুৱা, বহুত মানুহক 5টা পিঠা 2টা মাছেৰে খোৱালে আৰু 12টা পাচি বাচি গ'ল। 5টা পিঠা 2টা মাছটো এক পাচিও নহয়, এটা পাচিৰ একেবাৰে চুকত থ'লে এইটো একো নহয়। 5,000 কেৱল মতা মানুহক গণে, ইছৰাইলৰ নিয়ম। 20 বছৰৰ তলৰ ল'ৰা ছোৱালীটো হিচাপত নাহে, মহিলাবিলাক হিচাপত নাহে। তেতিয়াহ'লে পণ্ডিতসকলৰ মতে কমচে কম 10,000ৰ বেছি হ'ব গৈছে। 13টা মানুহ বহুত আছিলে, ল'ৰা ছোৱালী বহুত আছিলে 20 বছৰৰ তলত। ইমানবোৰক খুৱাই পিনি 12টা পাচি বাচিছে। তাৰমানে কি? ফিলিপে কৈছিলে নহয়, এইটো নিৰ্জন ঠাই, ক'ৰ পৰা অতবোৰ মানুহক খোৱাবলৈ পইচা পাম? যেনে তেনে এজনৰ গাইপতি, মানে এজনৰ অকণমানি
পিঠা পাবলৈ হ'লেও 200 আদলি লাগিব পটাপট অংক জানিছিলে কৈছে ফিলিপে এতিয়া আমাৰ ভাষাত হ'লে 2 লাখ লাগিব বুলি কোৱা নিচিনা 2 লাখ টকাটো ফটকে ওলাবলৈ ইম্পসিবল হয় আমাৰ কাৰণে এতিয়া ধনীৰ কাৰণে একো নহয় এই সময়ত 200 আদলিটো বহুত ডাঙৰ তাৰপিছত হেতুৰ কাৰণে এই 12 জন শিষ্যক অবিশ্বাসী হোৱা কাৰণে ইমানবোৰ মানুহক খুৱাই পিনি লোৱা অবিশ্বাসী সকলে একপাছি তোমাৰ 12 জনক 12 পাছি বুজি পাইছেনে তেওঁলোক সন্দেহবাদী আছিলে ক'ৰ পৰা পাম ইমান খুৱাই পিনি 12টা পাছি বাছিলে 12 জন অবিশ্বাসী লোৱা বুলি 12 নম্বৰটো বাইবেলত বহুত ইম্পৰ্টেণ্ট জাকবৰ ল'ৰাটো 12 জন শিষ্য 12টা পাছি বহুত এতিয়া এইদৰে খোৱাৰ পিছত মানুহবিলাকে হঠাতে যীশু সঁচাকে আহিব লগা ত্ৰাণকৰ্তা ৰজা বনাম একেবাৰে পাতেৰে কিৰিটি বনাই দিবলৈ বিচাৰিছে তাৰপিছত কি হ'ল যীশুৱে এই পৃথিৱীৰ ৰজা হ'বলৈ অহা নাই তেওঁ সঁচাকৈ ৰজা হয় কিন্তু এই পৃথিৱীৰ ৰজা হৈ শাসন কৰিবলৈ অহা নাই সেইকাৰণে তেওঁ আঁতৰি গুচি গ'ল তেতিয়া পিছত আকৌ তেওঁলোকৰ আশাটো পূৰণ নোহোৱা কাৰণে বিশ্বাস নকৰিলে খং উঠিলে তেওঁলোকে কেলে বিশ্বাস কৰিছিলে কেলে আঁতৰি গ'ল প্ৰথমতে 5টা পিঠা 2টা মাছেৰে 5,000ক খুৱাই পিনি আৰু বাচিছে এইটো দেখোন বহুত আচৰিত তাৰপিছত এই মৰাটোকো জীয়াইছে অন্ধটোকো ভাল কৰিছে বহুত ভাল ৰমান লগত যুদ্ধ কৰি আমাৰ দেশটো স্বাধীন কৰিব লাগে বাইবেলত লিখা ত্ৰাণকৰ্তাজন সিয়ে হয় যুদ্ধত যদি কাটি পিনি মৰাই দিয়ে যীশুৱে জীয়াব কেনেবাকে তৰোৱালৰ চকুটো লাগি চকুটো যদি ফুটি গৈছে বনাবহি নহয় জানো চাব ভাৱনাটো তাৰপিছত যদি আকাল হয় 5টা পিঠা 2টা মাছেৰে যদি ইমানটো খুৱায় তেতিয়াহ'লে 1 বস্তা যদি আটা থাকে কিমান বনাবহি গতিকে ৰজা বনাব কিন্তু তেওঁবিলাকৰ স্বাৰ্থপৰ কথাবিলাক প্ৰভুৱে জানে সেইকাৰণে আঁতৰি গ'ল তেতিয়া আমি তেওঁক ৰজা বনাব বিচাৰিছোঁ আমাৰ হৈ যুদ্ধ কৰিবলৈ কিন্তু আমাৰ কথাটো নামানে তেওঁ পলিটিকেল ৰজা হ'বলৈ নিবিচাৰে আমাৰ শত্ৰুক খেদিম বুলি একো আলোচনা নকৰে কেৱল আত্মিক কথা কয় নহয় এই বুলি ৰিজেক্ট কৰিলে যীশুৰ বিৰোধী হ'ল তাৰপিছত গুচি গ'ল যাওঁতে যীশুৱে সুধিলে শিষ্যবিলাকক তোমালোকেও যাব বিচাৰা নেকি তেতিয়া কি ক'লে চিমন পিতৰে এইটো কৈছে ইয়াত কোৱাটো চিমন পিতৰে তেওঁ উত্তৰ দিলে হে প্ৰভু আমি কাৰ ওচৰলৈ যাম অনন্ত জীৱনৰ কথা আপোনাৰহে আন কাটো পৰিত্ৰাণ নাই কোৱা নাই জানো অথনি যাৰে আমি পৰিত্ৰাণ পাব লাগে মানুহৰ মাজত দিয়া এনে আন কোনো নাম নাই আপোনাৰহে অনন্ত জীৱন কাৰ ওচৰত যাম এতিয়াও সুধি আছে প্ৰিয়সকল জগতত তোমালোকেও যাবা নেকি ঢেৰ মানুহ আছে নামতে যীশু বুলি কয় অলপমান কষ্ট পালে গুচি যাব অলপমান কিবা এটা হ'লে এই মণ্ডলী নাথাকো মই আগৰটোৱে ভাল আছিলে নহ'লে আগৰ জীৱনটোৱে ভাল আছিলে ঘূৰি যাবা নেকি সুধিছে পিতৰৰ দৰে পাৰিবনে ক'বলৈ বোলে অনন্ত জীৱনৰ কথাটো আপোনাৰহে কাৰ ওচৰলৈ যাম পিতৰৰ নিচিনা হ'ব লাগিব আমাৰ বিশ্বাস সেইটো তাৰপিছত 17 অধ্যায় একেটা কিতাপ পঢ়ে 17 অধ্যায় 3 পদটো চাওক
17 verse 3. 17 verse 3. যোহন 17:3 পঢ়িম। আৰু একমাত্ৰ সত্য ঈশ্বৰ যে তুমি আৰু তুমি পঠোৱা যীশু খ্ৰীষ্টক জনা এই অনন্ত জীৱন। এতিয়া জগতত অনেক ঈশ্বৰ নামধাৰী আছে, কিন্তু বাইবেলে কৈছে এজনহে সত্য ঈশ্বৰ আছে, তাৰ বাহিৰে নাই। ঈশ্বৰ নামধাৰী বহুত আছে নহয় জানো জগতত, কিন্তু এজনহে সত্য। এতিয়া প্ৰভু যীশুৱে নিজে কৈছে একমাত্ৰ সত্য ঈশ্বৰ যি তুমি প্ৰাৰ্থনা কৰিছে, তাৰপিছত তোমাক আৰু তুমি পঠোৱা যীশুখ্ৰীষ্টক জনা এয়েই অনন্ত জীৱন। তেওঁ মোক জনা এইটো ক'ব পাৰিলেহেঁতেন, তেনেকৈ কোৱা নাই, কিন্তু নিজে প্ৰাৰ্থনা কৰিছে একমাত্ৰ সত্য ঈশ্বৰ তেওঁক জনা আৰু তেওঁ পঠোৱা যীশুক জনা এয়াই অনন্ত জীৱন। সেইকাৰণে ইংলিছত কি কৈছে? নয়িং ইজ লিভিং। বাইবেলটো পঢ়িলে আপোনালোকে পাব, বহুত সময়ত পৌলে প্ৰশ্ন কৰিছিলে, তোমালোকে নাজানানে? এনেকুৱা বহুত বাৰ আছিলে মানে আছে বাইবেলত, জানিব লাগিব। সত্যৰূপে নজনাকৈ যীশুক বিশ্বাস কৰাটো অন্ধবিশ্বাস। জানিব লাগিব। আমি জানিছোঁ আৰু অধিক জানিব লাগিব, আৰু আমাৰ জীৱন সঁচাকৈ সলনি হ'ব লাগিব। ঈশ্বৰক জনা মানুহৰ জীৱনটোতো সলনি হ'বই লাগে, স্থবিৰ হ'ব নোৱাৰে। জীৱন থকা বস্তু বাঢ়ি থাকে, বাঢ়িব লাগিব যাৰ জীৱন আছে। আত্মিক বিষয়ত সৰু কেঁচুৱাটো ডাঙৰ হ'ল, খোজকাঢ়িব পাৰিলে, দৌৰিব পাৰে বুলি কোৱা নিচিনা, লাষ্টত গৈ বুঢ়া হৈ ঢুকাই যায়, বুঢ়ী হৈ ঢুকাই যায়। আমাৰ আত্মিক জীৱনটো বাঢ়ি গৈ থাকিব লাগিব, পৰিপক্ক। এতিয়া আমি 8 নম্বৰ পইণ্টলৈ আহিছোঁ। প্ৰকৃত খ্ৰীষ্টিয়ান ধৰ্ম কিয় জোৰদাৰ আৰু সক্ৰিয় সেইটো সহজেই উপলব্ধি কৰিব পাৰি। সঁচা খ্ৰীষ্টিয়ান ধৰ্মটো কিয় ইমান পাৱাৰফুল, কিয় ইমান এক্টিভ, সেইটো সহজতে বুজিব পাৰি। কেলে বুলি ক'লে, যীশুখ্ৰীষ্টত পৰিত্ৰাণ পোৱা বিশ্বাস অবিহনে পুৰুষ আৰু মহিলা ঈশ্বৰৰ প্ৰতি মৃত, আশাহীন জগতত ঈশ্বৰ অবিহনে আছে আৰু হেৰুৱা, দণ্ডিত। কথাটো কি? পৰিত্ৰাণ পোৱা নাৰী পুৰুষৰ বাহিৰে তেওঁবিলাক মৰা। মানে সহজত ক'বলৈ হ'লে, যদি পৰিত্ৰাণ পোৱা নাই পুৰুষ মহিলা, তেওঁবিলাক ঈশ্বৰৰ আগত মৰা। জীয়াই থাকিলেও মৰা, আত্মাটো জীয়াই থাকিব পাৰে কিন্তু মৰা। এতিয়া মৰা মাত্ৰ কৈছেনে? ঈশ্বৰৰ প্ৰতি মৃত, আশাহীন, ঈশ্বৰহীন আৰু কণ্ডেম। ইংলিছত ক'লে কণ্ডেম, দণ্ডিত, মানে মৃত্যুদণ্ড পোৱা। মৃত্যুদণ্ড ৰায় পোৱা মানুহবিলাককো এতিয়াই বিচাৰকে মৰিব লাগিব বুলি ক'লেও হঠাতে ফাঁচি নিদিয়ে। এইটো আপোনালোকেও নিশ্চয় জানে। কিজানি নিৰ্দোষী হ'ব পাৰে বা এইটো আপিল কৰিবলৈ আকৌ সুযোগ দিয়ে, আকৌ মৃত্যুদণ্ড পাইছে, আকৌ আৰু 6 মাহমান, 3 মাহমান, 1 বছৰমান থকাৰ পিছত কিজানি নিৰ্দোষী হ'ব পাৰে, আকৌ আপিল কৰিম। তাৰপিছত আকৌ যদি নোৱাৰে, সেই মৃত্যুদণ্ডই আহি থাকে, মৰিব। আজিকালি ইলেক্ট্ৰিক চেয়াৰত বহাই পিনেও মৰাই, নহ'লে ফাঁচি লাগে, জল্লাতে ফাঁচি লগাই মৰাই দিয়ে, নহয় জানো? মৰাই দিয়ে।
পৰিত্ৰাণ নোপোৱা মানুহটো ঈশ্বৰৰ দেখাত এনেকাহে, কিন্তু ধন্য ঈশ্বৰ আমি পৰিত্ৰাণ পালোঁ। পৰিত্ৰাণ পোৱা মানে কি? এই ভয়ানক বিচাৰ এটা আছে, তাৰ পানিছমেণ্টৰ পৰা ক্ষমা পালোঁ, বাচি গ'লোঁ, আমি তাত আহিব নালাগে। তাৰপিছত নৰকলৈ যাব লগা আছিলে, তাত নাযাম আৰু। ধন্য ঈশ্বৰ, কিমান ধন্যবাদ দিব লাগে আমি এইটো। আৰু যদি নহয়, আমি অথনি পঢ়িলোঁ এফিচিয়া 2 অধ্যায়ত, হ'লেও আৰু একবাৰ পঢ়িম। এফিচিয়া 2 অধ্যায় 1 পদটো চাওকচোন। Ephesians chapter 2 verse 1. এফিচিয়া 2 অধ্যায় 1 পদটো পঢ়িলোঁ আগত, পঢ়িম। আৰু যেতিয়া তোমালোকৰ অপৰাধ আৰু পাপবোৰত মৰি আছিলা, তেতিয়া তোমালোকক ঈশ্বৰে জীয়ালে। পৰিত্ৰাণ নোপোৱা মানুহ, নাৰী পুৰুষ সকলো ঈশ্বৰৰ আগত মৰা আমাক প্ৰভুৱে জীয়ালে। পিতৃ ঈশ্বৰে আমাক জীয়ালে। কেনেকৈ? যীশুখ্ৰীষ্টত শুভবাৰ্তাত বিশ্বাস কৰাৰ দ্বাৰাই তেওঁৰ তেজত আমাক শুচি কৰিলে, আমাক ক্ষমা কৰিলে। এইদৰে মৃত অৱস্থাৰ পৰা জীয়াই তুলিলে। আত্মাটো মৰা আছিলে, সেই আত্মাটো নতুনকৈ সৃষ্টি কৰিলে, আমাক নতুনকৈ সৃষ্টি কৰিলে। 12 পদ। তোমালোকে যে সেই আগৰ কালত খ্ৰীষ্টৰ পৰা পৃথক ইছৰাইল ৰাইজৰ বাহিৰ অংগীকাৰযুক্ত নিয়মবোৰৰ অসম্পৰ্কীয়, আশাহীন আৰু ঈশ্বৰহীন হৈ এই জগতত আছিলা, ইয়াক সোঁৱৰো। সঁচাকৈ আমাৰ কণ্ডিশ্যনটো এনেকুৱাহে আছিলে। মহা অনুগ্ৰহতহে আমি পৰিত্ৰাণ পাইছোঁ, অহংকাৰ কৰিবলগীয়া একো নাই। তেতিয়াহ'লে আমি কিমান কৃতজ্ঞ হৈ, নম্ৰ হৈ, ঈশ্বৰৰ বাধ্য হৈ জীৱন যাপন কৰা উচিত, নহয় জানো? একো অহংকাৰ কৰিব নোৱাৰোঁ, আমি কামৰ পৰা পোৱা নাই, দয়াতহে পাইছোঁ। আমি কৃতজ্ঞ হৈ ঈশ্বৰৰ পৰিচৰ্যা কৰা উচিত। এতিয়া খ্ৰীষ্টিয়ান ধৰ্ম অনন্য। আমি অথনি প্ৰথমতে পঢ়িছিলোঁ, যীশুৱে কৈছিলে, ময়েই বাট, সত্য আৰু জীৱন। সেইটোৱে একেবাৰে আনৰ লগত পৃথক। এতিয়া প্ৰভু যীশু অৱতাৰ হ'ল, যীশুখ্ৰীষ্টৰ নিখুঁত জীৱন, তেওঁৰ চৰিত্ৰ, মৃত্যু, এবাৰৰ বাবে পাপৰ বলিদান তেওঁ দিছিলে। অৱতাৰ বুলি ক'লে জগতত অলপ ভুল বুজি পায়। তেওঁলোকৰো বেলেগ বেলেগ অৱতাৰ হৈ আহিছিলে বুলি, আৰু তাকে লৈ যীশুও এটা অৱতাৰ বুলি। কিন্তু ইয়াত অৱতাৰ বুলি কোৱাটো ঈশ্বৰ মানুহৰ, এইটোহে। যীশু ঈশ্বৰ, কিন্তু তেওঁ মানুহ হৈ পৃথিৱীলৈ আহিছিলে। আৰু তেওঁৰ চৰিত্ৰত অলপমানো দাগ নাই। তেওঁ কৈছিলে, তোমালোকৰ মাজত মই পাপী বুলি কোনে প্ৰমাণ দিব নোৱাৰে। আৰু অনেক মানুহে তেওঁৰ বিৰুদ্ধে কমপ্লেইন কৰিছিলে, অজুহাত বা সাক্ষ্য দিছিলে, কাৰো নিমিলে। তাৰপিছত বিচাৰক গভৰ্ণৰেও বিচাৰ কৰি চালে, তেওঁ নিৰ্দোষী, মৰিবলগীয়া একো কাম কৰা নাই। এই নিৰ্দোষী মানুহৰ তেজৰ দোষী মই নহওঁ বুলি হাত ধুলে। সেই বুলি নিৰ্দোষী হৈছেনে বাৰু? তেওঁৰ হাতত ক্ষমতা আছে, একেবাৰে অন্যায় হয়, নিৰ্দোষী হয়, তাক এৰি দিবলৈ তেওঁৰ ক্ষমতা আছে। কিন্তু তেওঁৰ আনফালেদি ভয় আছিলে, তেওঁৰ চাকৰিটো যাব। কাৰণ মানুহবিলাকে কৈছে, আপুনি যদি তেওঁক এৰি দিয়ে, তেতিয়াহ'লে সম্ৰাটৰ শত্ৰু হয়, আৰু আমাৰ মংগলৰ কাৰণে একো কৰা নাই, আপোনাৰ এগেইনষ্টত আমি ৰাজধানীত যাম। সেই চাকৰিটো ভয়ত তোমালোকে যি কৰা, মই হ'লে নিৰ্দোষী বুলি হাত ধৰিছে। সেইটো এতিয়া
তেওঁৰ পুনৰুত্থান তেওঁ এবাৰ আমাৰ পাপৰ কাৰণে এবাৰ মাত্ৰ বলিদান দিলে। তাৰ পৰা তেওঁ যি উঠিল, স্বৰ্গাৰোহণ হ'ল, স্বৰ্গত আকৌ উঠিলে আৰু তেওঁ প্ৰতিজ্ঞা কৰিছে আকৌ এদিন আহিব। সেইবোৰেই অনন্য তথ্য, আনৰ লগত একেবাৰে নিমিলে। সেইটো কেৱল ইতিহাস নহয়, ইয়াৰ অবিৰত পৰিণতিৰ ক্ষেত্ৰতো তেওঁলোক অনন্য। সেইটো তথ্য মাত্ৰ নহয়, বুৰঞ্জী মানে সঁচা কাহিনীটোহে লিখিব পাৰে, ইতিহাস কোৱাটো। এতিয়া পাচনি কৰ্ম 2:39 Acts chapter 2 verse 39 পাচনি কৰ্ম 2:39 পঢ়িম। কিয়নো তোমালোকলৈ আৰু তোমালোকৰ সন্তানবিলাকলৈ আৰু দূৰৈত থকা যিমান লোকক আমাৰ প্ৰভু পৰমেশ্বৰে নিমন্ত্ৰণ কৰিব, সেই সকলোলৈকো সেই প্ৰতিজ্ঞা আছে। তাৰমানে সেই ভয়াতুৰ পিতৰে পিছত প্ৰভুক লগ পোৱাৰ পিছত প্ৰভুৰ পৰা আকৌ তেওঁ কি বুলি কওঁ, তেওঁ 3বাৰ অস্বীকাৰ কৰিছিলে যীচুক নাজানো বুলি। 3বাৰ আকৌ তুমি মোক মৰম কৰা নে, এই বুলি কৈছিলে প্ৰভুৱে। চিমন, তুমি মোক মৰম কৰা নে? হয় প্ৰভু, মৰম কৰোঁ। তেতিয়াহ'লে মোৰ মেৰ পোৱালীবোৰক চৰোৱা। মেৰ পোৱালী মানে নতুনকৈ নতুন জন্ম পোৱা ভাই ভনী। তাৰপিছত আকৌ কওঁতে প্ৰভুৱে আকৌ কৈছে মোৰ মেৰবিলাকক চৰোৱা। 7 বাৰ কওঁতে তেওঁ মনতে দুখ পাইছিলে। আপুনি সকলো জানে মই যে আপোনাক মৰম কৰোঁ, মোৰ মেৰবিলাকক চৰোৱা, সেইটো কৈছিলে। এতিয়া তেওঁ এইদৰে সিংহৰ দৰে জেৰুচালেমত প্ৰচাৰ কৰিলে। তাত বহুত ডাঙৰ মানুহ থাকে আৰু সকলো যীচুৰ শত্ৰু আছিল। বেছিদিন হোৱা নাই, যীচু মাৰি পেলালে, পুনৰুত্থান হ'ল, তাৰপিছতে প্ৰচাৰ। তেতিয়া বহুত ভয় লগা। সেই সময়তে সিংহৰ দৰে প্ৰচাৰ কৰিলে আৰু বহুত পুৰোহিত মানুহ, জিহুদী মানুহবিলাকে শুনিলে। হে ভাইসকল, আমি কি কৰিম বুলি ঈশ্বৰৰ বাক্যই তেওঁবিলাকৰ হৃদয়ত বিন্ধিলে। আমি কি কৰিম তেতিয়াহ'লে? তেতিয়া মন পালতাই যীশুখ্ৰীষ্টৰ নামত বাপ্তিস্মা লোৱা, তেহে তোমালোকেও পবিত্ৰ আত্মা পাবা আৰু ক্ষমা পাবা। সেইটো আৰু ইয়াতে এই সকলো দূৰত থাকাই হওক, ওচৰত থাকাই হওক, যিবিলাকে মন পালতাই ঘূৰি আহিব, এই প্ৰতিজ্ঞাটো আছে বুলি কৈছে পিতৰে। সেইটো এতিয়া ঈশ্বৰৰ বিষয়ে উচ্চ ধাৰণা ক'তো পোৱা নাযায়, বাইবেলৰহে মাত্ৰ পায়। যীশুখ্ৰীষ্টকৈ পৰ্যাপ্ত ত্ৰাণকৰ্তা কোনো নহয়। আমাক একেবাৰে পাপ খাৱৈৰ পৰা উদ্ধাৰ কৰিব পৰা কোনো নাই যীশুৰ বাহিৰে। আৰু আমাক সেই অনন্ত দ্বন্দ্বৰ পৰা, অনন্ত নৰকৰ পৰা ৰক্ষা কৰিব পৰা কোনো নাই যীশুৰ বাহিৰে। তেওঁৱেই একমাত্ৰ। সেই কথাটো আমি অথনি 2বাৰমান চালোঁ। যাৰে আমি পৰিত্ৰাণ পাব লাগে, পৃথিৱীত এনে আন কোনো নাম নাই, সেইটো হ'ল যীশুখ্ৰীষ্ট। যীশুৰ বাহিৰে কোনো নাই, এইটো কৈছে। এতিয়া জোহন নহয়, ইব্ৰী 7:25 ইব্ৰী 7:25 ইব্ৰী 7:25 পঢ়িম। এই কাৰণে যিবিলাক তেওঁৰ দ্বাৰাই ঈশ্বৰৰ ওচৰ চাপে, তেওঁবিলাকৰ কাৰণে নিবেদন কৰিবলৈ সদায় জীয়াই থকা সদাকালৰ অৰ্থে তেওঁবিলাকৰ পৰিত্ৰাণ কৰিব পাৰে। চাওক,
প্ৰিয়সকল, প্ৰভু যীশুৰ যোগেদি যিবিলাকে ঈশ্বৰক কাষ চাপে, তেওঁবিলাকৰ কাৰণে বা তেওঁবিলাকৰ হৈ প্ৰভু যীশুৱে পিতৃ ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা কৰিব পাৰে আৰু তেওঁ সদায় জীয়াই থকা মহাপুৰুষী। সেইকাৰণে তেওঁ আমাৰ পৰিত্ৰাণ কৰিব পাৰে। এইটো কৈছে। এতিয়া তেওঁ সদায় জীয়াই থাকে। সদাকালৰ অৰ্থে তেওঁবিলাকৰ পৰিত্ৰাণ কৰিব পাৰে। আজি কালি সদাকাললৈকে একে হৈ আছে যীশুখ্ৰীষ্ট। এইটো কৈছে। সেইকাৰণে যীশুৰ থ্ৰুৱেদি যিবিলাকে ঈশ্বৰক বিচাৰে তেওঁলোকে পায়, আৰু যিবিলাকে পাপৰ ক্ষমা বিচাৰে তেওঁলোকেও পায়, কাৰণ তেওঁ আমাৰ কাৰণে প্ৰাৰ্থনা কৰিবলৈ সদায় জীয়াই আছে। খ্ৰীষ্টিয়ানসকলে অন্য ধৰ্মৰ অনুগামীসকলৰ প্ৰতি অসহিষ্ণু হ'ব নালাগে, যদিও এই ধৰ্মসমূহ যে কোনো ধৰণে ঈশ্বৰৰ অনুমতিত বা মানুহৰ আত্মা সঠিকভাৱে সন্তুষ্ট কৰা বুলি তেওঁলোকে মানি ল'ব নোৱাৰে। কথাটো এনেকুৱা, আমি বেলেগ মানুহৰ ধৰ্ম বিশ্বাসটোৰ বিৰোধী কৰিব নালাগে, কিন্তু সেই তেওঁবিলাকে যাক ঈশ্বৰ বুলি সেৱা কৰিছে তেওঁলোকে আমাক ঈশ্বৰৰ অনুমতিত বা মানুহৰ আত্মাক সন্তুষ্ট কৰা বুলি মানি ল'ব নোৱাৰে। এতিয়া জগতে কেলে দুখ পায়, এইটো পাচনি কৰ্ম 4:12 কথাটো লৈ। একমাত্ৰ ত্ৰাণকৰ্তা, আন কাটো নাই, এই কথাটো ভাল নাপায়। তেওঁলোকে কয় যীশু আমাৰ বিলাকৰ নিচিনা এজন বুলি, কিন্তু বাইবেলে কৈছে ময়েই বাট, সত্য আৰু জীৱন, মোৰ যোগেদি নগ'লে কোনেও যাব নোৱাৰে। আৰু পাচনি কৰ্ম 4:12 কৈছে যে তেওঁৰ বাহিৰে আন কাটো পৰিত্ৰাণ নাই। তেওঁবিলাকে নামধাৰী ভগৱানবিলাকে মানুহক পৰিত্ৰাণ কৰিব নোৱাৰে, আৰু সঠিকভাৱে সন্তুষ্ট কৰিব পাৰে বুলিও কৰিব নোৱাৰে। এতিয়া প্ৰথম থেছালনিকিয়া 1:9, প্ৰথম থেছালনিকিয়া 1:9, First Thessalonians chapter 1:9 পঢ়িম। কাৰণ আমাৰ বিষয়ে অৰ্থাৎ তোমালোকৰ ওচৰলৈ আমাৰ যোৱা কেনে হৈছিল, আৰু তোমালোকে জীৱনময় হয়তো ঈশ্বৰৰ সেৱা কৰিবলৈ, আৰু যিজনাক ঈশ্বৰে মৃতবিলাকৰ পৰা তুলিলে, অৰ্থাৎ আগলৈ হ'ব লগা ক্ৰোধৰ পৰা আমাৰ উদ্ধাৰকৰ্তা তেওঁৰ পুত্ৰ যীশু। এতিয়া থেছালনিকিয়ালৈ যোৱা বা শুভবাৰ্তা প্ৰচাৰ কৰাটো তেতিয়াও কঠিন আছিলে, বহুত কষ্ট আছিলে। কিন্তু শুভবাৰ্তাটো প্ৰচাৰ কৰাৰ পিছত তেওঁবিলাকে জীৱনময় ঈশ্বৰৰ সেৱা কৰিবলৈ, আৰু যিজনাক মৰাবিলাকৰ মাজৰ পৰা তুলিলে সেই প্ৰভুক সেৱা কৰিবলৈ তেওঁলোকে মন পালতাই আহিলে, আৰু আমাৰ ক্ৰোধৰ পৰা আমাৰ উদ্ধাৰকৰ্তা তেওঁৰ পুত্ৰ যীশুক সেৱা কৰিবৰ কাৰণে তেওঁলোকে মন পালতাই ঘূৰি আহিলে। আমি শুভবাৰ্তাটো শুনিলোঁ, জীৱন্ত ঈশ্বৰক সেৱা কৰিম বুলি, যিজনক সেই জীৱন্ত ঈশ্বৰে মৰাৰ পৰা তুলিলে সেই প্ৰভুক সেৱা কৰিম, তেওঁৰ লগত জীৱন যাপন কৰিম বুলি আমি মন পালতাই তেওঁলৈ ঘূৰি আহিলোঁ। এতিয়া
সকলো আত্মাটো সঁচা নহয়, এইটো আমি পৰীক্ষা কৰিব লাগে। প্ৰথম যোহন সহজতে ঠগ খাব নালাগে। এতিয়াও বহুত মানুহ বাইবেলৰ কথাটো মনত নাৰাখাৰ কাৰণে সকলো সমান, সকলো সঁচা, তেওঁলোকেও বিশ্বাসী বুলি ক'ব বিচাৰে। কিন্তু ইয়াত চাব, প্ৰথম যোহন 4 অধ্যায় 1 পদৰ পৰা 3 পদলৈ পঢ়িম। হে প্ৰিয়বিলাক, তোমালোকে সকলো আত্মাত বিশ্বাস নকৰিবা, কিন্তু সেইবিলাক ঈশ্বৰৰ হয়নে নহয় তাক জানিবৰ কাৰণে আত্মাবিলাকৰ পৰীক্ষা কৰা। কাৰণ অনেক ভাৰী খোৱা ভাৱবাদী জগতত ওলাল, তোমালোকে ঈশ্বৰৰ আত্মাক ইয়াৰে জানিব পাৰা। যীশুখ্ৰীষ্ট যে মাংসত আহিল, ইয়াক যি সকলো আত্মাই স্বীকাৰ কৰে, সেই সকলো আত্মা ঈশ্বৰৰ। আৰু যি সকলো আত্মাই যীশুৰ স্বীকাৰ নকৰে, সেই সকলো ঈশ্বৰৰ পৰা নহয়। আৰু সেয়ে খ্ৰীষ্টাৰীৰ আত্মা, এয়ে যে আহিছে তাক তোমালোকে শুনিলা, আৰু বাস্তৱিক সেয়ে এতিয়া জগতত উপস্থিত আছে। সকলো আত্মাটো ঈশ্বৰৰ আত্মা নহয়। সেই সময়ত মিছলীয়া ভাৱবাদী মিছা শিক্ষকবিলাক তাত আছিলে, আৰু তেওঁলোকে কৈছে যীশু ঈশ্বৰ নহয়। যদি ঈশ্বৰ হয়, কেনেকৈ এই পাপিষ্ট দেহা ল'ব, এই বুলি তেওঁলোকে কৈছে। ঈশ্বৰ আত্মা, আৰু সেই আত্মাই বেয়া শৰীৰটো ল'ব নোৱাৰে, মানে বস্তু মানে বেয়া বুলি তেওঁলোকে শিকাইছিলে। সেইকাৰণে যিজনে যীশুক শৰীৰত আহা বুলি বিশ্বাস নকৰে, তেওঁলোকে মিছা, এইটো যোহনে কৈছিলে। এতিয়া মই আপোনালোকক জনাই থৈছোঁ, সকলো গীতবিলাকো, এইটো আমি যে খ্ৰীষ্টীয় বিশ্বাসৰ গীত বুলি গাইছোঁ, কিছুমান মিউজিক আমি ক'ৰ পৰা কালেকশ্যন কৰিছোঁ, সকলোতো সঁচা নহয়। মই তাৰে এটা উদাহৰণটো দিব বিচাৰিছোঁ। মৰ্মনিজিম, মৰ্মনবিলাকৰ বাইবেলটো এইটো নহয়, নিজে বনোৱা। আৰু সিহঁতৰ কোৱাৰ থিম, মিউজিক বা এইটো গানটো পৃথিৱী বিখ্যাত হয়। সেইকাৰণে সকলো যীশুৰ নামত গান গোৱাটো নহয়। এইটো কাৰণে বাচিব লাগিব। যিবিলাকক আমাৰ জাগাতে ৰিজেক্ট কৰিছে, সিহঁতৰ গানটোকে বজাই আছে, নাজানে? ভুল আছে বহুত। আৰু মই সদায় পৰামৰ্শ দিছোঁ আপোনালোকক, যদি ঈশ্বৰৰ কথা তাজাকৈ পুৰি খোৱা নিচিনা খাব বিচাৰে, নিজে পঢ়ক। বেলেগ বেলেগ মানুহে তেওঁলোকৰ কি বিশ্বাস, কি শিক্ষা দিয়ে, সেইবিলাক শুনিলে বেমাৰ হ'ব আপোনাৰ আত্মিক জীৱনটো। সেইটো সকলো আত্মাত বিশ্বাস নকৰিব, বুজি বাইবেলে। পুৰুষ আৰু মহিলাৰ গুৰুতৰ প্ৰয়োজনীয়তা আৰু ঈশ্বৰৰ বাধ্যতামূলক প্ৰেমৰ কাৰণে খ্ৰীষ্টিয়ান ধৰ্ম প্ৰবল আৰু সক্ৰিয় হ'ব লাগিব। একেবাৰে প্ৰবল সক্ৰিয় হ'ব লাগিব, শক্তিশালী আৰু এফেক্টিভ হ'ব লাগিব, কাৰ্যকৰী। আমি এতিয়া মথিয়ে লিখা 9 অধ্যায়টো চাওকচোন, আৰু কেইটামান চাম। মথি 9 অধ্যায় 36 পৰা 38, Matthew chapter 9 verse 36 to 38, 36 to 38 পঢ়িম। আৰু মানুহৰ নিজৰ পৰিয়ালেই তেওঁৰ শত্ৰু হ'ব। যিকোনোৱে নিজৰ পিতৃ বা মাতৃক মোতকৈ অধিক প্ৰীতি কৰে, তেওঁ মোৰ যোগ্য নহয়। আৰু যিকোনোৱে নিজৰ পুতেক বা জীয়েকক মোতকৈ অধিক প্ৰীতি কৰে, তেওঁ মোৰ যোগ্য নহয়। আৰু যিকোনোৱে নিজৰ ক্ৰুচ লৈ মোৰ পাছে পাছে নাহে, তেওঁ মোৰ যোগ্য নহয়।
36 মই পঢ়িছোঁ। মই ক'ত পঢ়িলোঁ? চৰি, কোনোবা ভুল হৈছে। এতিয়া মই 10 অধ্যায়টোৱে পঢ়ি পালোঁ। চৰি, 36 9 অধ্যায় পঢ়িম। আৰু মানুহবিলাকক দেখি তেওঁবিলাকলৈ তেওঁৰ মৰম লাগে, কিয়নো তেওঁবিলাক ৰখীয়া নোহোৱা মেৰৰ নিচিনা দুখিত আৰু ক্লান্ত হৈ পৰিছে। তেতিয়া তেওঁ নিজৰ শিষ্যবিলাকক ক'লে, শস্য সৰহ বনোৱা তাকৰ, এই হেতুকে নিজৰ শস্য ক্ষেত্ৰলৈ বনোৱাবিলাকক পঠাই দিবলৈ তেওঁৰ শস্যৰ গৰাকীক প্ৰাৰ্থনা কৰা। ইয়াতে আমাৰতো প্ৰবল হ'ব লাগিব কৈছে। প্ৰভুৱে মানুহবিলাকক দেখি, এজন দুজন নহয়, বহুত মানুহ তেওঁবিলাকক দেখি মৰম লাগিছিলে। ঈশ্বৰ মৰমীয়া। আৰু কিয় মৰম লাগিছিলে? তেওঁবিলাক ৰখীয়া নোহোৱা মেৰৰ নিচিনা, কিয়নো তেওঁবিলাক দুখিত আৰু ক্লান্ত হৈ পৰিছে। আত্মিক ৰাস্তাটো দেখুৱাব পৰা নাই, আৰু যি পথেদি গ'লে ঈশ্বৰক পাব ভালকৈ গাইড কৰা নাই তেওঁলোকক। এইদৰে মানুহবিলাক হৈ আছিল। তেতিয়া নিজৰ শিষ্যবিলাকক কৈছিলে, তেওঁ শস্যটো বহুত, কিন্তু কাম কৰা মানুহটো কম। মই এইটো সঁচাকৈ অনুভৱ কৰিছোঁ আমাৰ বৰ্তমানৰ সময়তো। শস্যটো সৰহ বনোৱা তাকৰ, কাম কৰা মানুহটো কম। এতিয়া সৰু সৰু মণ্ডলী হৈছে, আৰু সেই মণ্ডলীবিলাকত চলাবলৈ ভালকৈ ট্ৰেইনিং পোৱা মানুহটো নাই। সেইটো কাৰণে বহুত অভাৱ, আৰু কাম কৰিবলৈ ওলাই নাহে স্ব ইচ্ছা, আৰু কোনোবাই কাম কৰিলেও এইটো এফেক্টিভ হোৱা নাই। এতিয়া এই হেতুকে নিজৰ শস্য ক্ষেত্ৰলৈ বনোৱাবিলাকক পঠাই দিবলৈ শস্যৰ গৰাকীলৈ প্ৰাৰ্থনা কৰা। এতিয়া আমি অধিক শস্য, এতিয়া এই মণ্ডলীৰ কাৰণে মাত্ৰ নহয়, ভাৰতত কিমান মানুহ আছে, আৰু তাৰ কাৰণে কৰিবলৈ হ'লে আমাৰ কিমান কাম আছে। এতিয়া আমি কেৱল আমাৰ ঘৰৰ কথাই ভাবিছোঁ, কিন্তু কিমান কাম আছে এই দায়িত্বটো আমাক দিছে। এতিয়া আমাৰ অৱস্থা নাই, আমি কেনেকৈ কৰিম বুলি ভাবিলে, সেই 12জন শিষ্যৰ কি অৱস্থা আছিলে? 12জনৰ কিবা তেওঁলোক ধনী আছিলে নেকি? লিখা পঢ়া আছিলে জানো? একো নাই। টকা পইচাৰে নহয়, টকা পইচাটো লাগে, কিন্তু টকা পইচাৰে মাত্ৰ নহয়। তেওঁলোকক চালে আমিতো বহুত আছোঁ। তেওঁবিলাক 12জনে জগতখন উলট পালট কৰিছিলে শুভবাৰ্তাৰে। আমি কি কৰি আছোঁ প্ৰিয়সকল? আপোনালোক আটাইয়ে লগ লাগি কাম নকৰিলে নহ'ব। সেইকাৰণে আগুৱাই যাব লাগিব, বহুত প্ৰবল হ'ব লাগিব, শক্তিশালী হ'ব লাগিব। প্ৰভুৱে মানুহবিলাকক দেখি মৰম লাগিছিলে, এতিয়াও মৰম লাগে, আৰু সেই কামটো আমাৰ যোগেদি কৰিবলৈ তেওঁ বিচাৰে। সেইটো কাৰণে আমি বহুত সক্ৰিয় হ'ব লাগিব। সত্যই ভুলৰ বিৰোধিতা কৰে, পবিত্ৰতাই পাপৰ লগত আপোচ কৰিব নোৱাৰে। মিলন কৰা পুৰুষ আৰু মহিলাসকলৰ হৃদয়ত ঈশ্বৰৰ প্ৰেম তেওঁলোকক খ্ৰীষ্টিয়ান শুভবাৰ্তা ঘোষণা কৰিবলৈ বাধ্য কৰে। সঁচাকৈ ঈশ্বৰৰ বাক্যই আমাক বাধ্য কৰিছেনে? সোঁৱৰাই দিছেনে আমাৰ মনত? না এলাহেৰে জীৱনটো কটাই আছে? দ্বিতীয় কৰিন্থিয়া 5 অধ্যায় 14 পদ। দ্বিতীয় কৰিন্থিয়া 5 অধ্যায় 14 পদ পঢ়িম। কাৰণ খ্ৰীষ্টৰ প্ৰেমে আমাক সীমাবদ্ধ কৰি ৰাখিছিল,
কিয়নো আমি নিশ্চয় কৰিলোঁ যে সকলোৰে নিমিত্তে এজনা মৰিল, এতেকে সকলো মৰিল। ইয়াতে খ্ৰীষ্টৰ প্ৰেমে আমাক সীমাবদ্ধ কৰি ৰাখিছে। অসমীয়াত ইমান ক্লিয়াৰকৈ অহা নাই নেকি বুলি মই ভাবোঁ। দ্য লাভ অফ খ্ৰাইষ্ট কম্পেলছ আছ বুলি ইংলিছত ক'লে। কম্পেলছ মানে খ্ৰীষ্টৰ প্ৰেমে আমাক বাধ্য কৰাইছে সুবাৰ্তা প্ৰচাৰ কৰি। সেইটোৱে কৈছে এই পৌলে। কিয়নো আমি নিশ্চয় কৰিলোঁ যে সকলোৰে নিমিত্তে এজনা মৰিল, এতেকে সকলো মৰিল। এতিয়া পাপৰ বেছ মৃত্যু, এইটো সকলোৱে মৰিব লাগিছিলে। সকলো মানুহ জাতিৰ কাৰণে যীশুৱে মৰিল, গতিকে সকলো মৰিল। এতিয়া এই শুভবাৰ্তাটো শুনি যিমানে বিশ্বাস কৰি মন পালতাব, সকলোৱে নতুন জন্ম পাব, অনন্ত জীৱনৰ ভাগী হ'ব। সেইটো এতিয়া 20 পদটো আকৌ চাওক, তাতে 20 পদ। এতেকে ঈশ্বৰে আমাক ৰাজদূত পাতি আমাৰ দ্বাৰাই মিনতি কৰোৱাৰ দৰে আমি খ্ৰীষ্টৰ নিমিত্তে ৰাজদূতৰ কৰ্ম কৰিছোঁ। খ্ৰীষ্টৰ নিমিত্তে এই বিনয় কৰোঁ, তোমালোকে ঈশ্বৰৰ সৈতে মিল হোৱা। এতিয়া প্ৰশ্নটো হ'ল, ভাই ভনীবিলাক, আমি পৰিত্ৰাণটো পালোঁ। আমাৰ চাৰিওফালে থকা মানুহবিলাকলৈ দেখি আপোনাৰ মৰম উঠেনে, মৰম জাগেনে? তেওঁলোকৰ দেউতা নাই, তেওঁলোকৰ কাপোৰ কানি নাই, তেওঁলোকৰ ঘৰ নাই, তেওঁলোকৰ আশা নাই, ঈশ্বৰ নাই। কেনেকৈ ভাবিছে? তেওঁলোকৰ অট্টালিকা, ফ্লেট থকাৰ কাৰণে বাপৰে বাপ দেখিছে নেকি? নাই নহয়, ইয়াতেহে মাত্ৰ। এইটো 60, 70, 100 বছৰ হ'ব পাৰে। তেওঁলোকে দামী দামী কাপোৰ কিনা পিন্ধা কাৰণে বাপৰে বাপ বুলি ভাবিছেনে? আত্মিক জীৱনত ডাঙৰ হয়। তেওঁলোকৰ মা দেউতা জয় জয় মই একৰো অভাৱ নাই কাৰণে বাপৰে বাপ ভাবিছেনে? আত্মিক দেউতা নাই। বাইবেলে এইটোৱে কৈছে। আমি কোনটো চকুৰে চাইছে? মানুহৰ চকুৰে চালে আপোনাৰ বেজাৰ হ'ব। তেওঁলোকৰ ইমান দামী দামী গাড়ীও আছে, ঘৰ আছে, দামী কাপোৰ পিন্ধে। যীশুৰ চকুৰে চালে, মাওৰা দেখোন, কাপোৰে নাই দেখোন, আশাই নাই দেখোন, ঈশ্বৰ নাই দেখোন, ঘৰে নাই দেখোন। এতিয়া আমাৰ কাৰণে দুখৰ দিন, কান্দোনৰ দিন, ৰাতি তেওঁলোকৰ কাৰণে দিন, পোহৰ, আনন্দৰ দিন, কিন্তু খন্তেকীয়া। তেওঁলোকলৈ চাই আমাৰ মৰম জাগেনে? যীশুৰ মৰমে আপোনাক বাধ্য কৰাইছেনে? পৌলহঁতক কৰাৰ দৰে ভাবিছেনে আপুনি কিবা এটা কৰিম বুলি? গত বছৰবোৰ গ'ল, এতিয়া মই কিবা এটা কৰিব পাৰোঁ নেকি? আঁচনি কৰিছেনে মনতে? মোৰ একো নাই, তথাপি মই প্ৰাৰ্থনা কৰি থাকিম বুলি ভাবিছেনে? নে একো ভাবা নাই? এতেকে সেইকাৰণে ঈশ্বৰে আমাক ৰাজদূত পাতি, আমি এই পৃথিৱীৰ দেশৰ ৰাজদূত নহয়, স্বৰ্গীয় দেশৰ ৰাজদূত। আমাৰ হৈ ঈশ্বৰে মিনতি কৰিছে জগতৰ মানুহবিলাক। আমি এলাপেচা মানুহ নহয়। আমি খ্ৰীষ্টৰ নিমিত্তে ৰাজদূতৰ কৰ্ম কৰিছোঁ। এম্বাচাডৰ ফৰ খ্ৰাইষ্ট। এম্বাচাডৰ ৰাজদূতবিলাক কমতি নহয়। আমাৰ দেশৰ ৰাজদূত আমেৰিকাত আছে, ইংলেণ্ডত আছে, ক'ৰবাত দেশত আছে, ডাঙৰ মানুহ, ৰেচপেক্ট পোৱা মানুহ। তেওঁলোকে ক'বলৈ হ'লে তেওঁ ক'ব, আমি ক'বলৈ হ'লে তেওঁ ক'ব, এনেকুৱা। এতিয়া খ্ৰীষ্টই আমাক ৰাজদূত পাতিছে। আৰু আমি কি ক'ব লাগে? পিতৃ ঈশ্বৰৰ ইচ্ছাটো মন পালতোৱা, তোমালোকে সুবাৰ্তাত বিশ্বাস কৰা, ঈশ্বৰৰ ইচ্ছা হয়, এইটো জগতত ক'ব লাগিব। তাৰ কাৰণে আমাক ৰাজদূত পাতিলে। এতিয়া ঈশ্বৰৰ লগত মিল হোৱা, ঈশ্বৰৰ লগত মিল হোৱা। এতিয়া আমি ঈশ্বৰৰ লগত মিল হ'লোঁ, ঈশ্বৰক জানিছোঁ বুলি ক'লেও ঈশ্বৰৰ পৰা বহুত দূৰত আছে নেকি? নিজে মিলন হ'ব লাগিব, আনকো মিলন হ'বলৈ আমি ৰিকুৱেষ্ট কৰিব লাগিব। মানিলে অনন্ত জীৱন, নামানিলে বিচাৰটো অলৰেডি আছে।
আমাৰ কৰ্তব্যটো কৰিব লাগিব। খ্ৰীষ্টৰ মৰমে আপোনাক বাধ্য কৰেনে? সেইটো ভাবিছেনে? নে এনেকৈয়ে জীৱনটো কটাব? অলপ ভাবি চাওক। খ্ৰীষ্টিয়ান ধৰ্মৰ বাবে মৃত্যুৰ যোগ্য, মানে আমাৰ প্ৰভু যীশুৰ কাৰণে মৰিবলৈও যোগ্য হয়। বাইবেলত কি কৈছে? চোৱা, এতিয়াৰ পৰা যিসকলে খ্ৰীষ্টত মৰিব তেওঁলোক ধন্য, মৰিবলৈও যোগ্য হয় যদি ঈশ্বৰৰ ইচ্ছা হয়। পাচনি কৰ্ম 20 অধ্যায় 24 পদ। পাচনি কৰ্ম 20 অধ্যায় 24 পদ। Acts chapter 20 verse 24. পঢ়িম। কিন্তু ঈশ্বৰৰ অনুগ্ৰহৰ শুভবাৰ্তাৰ বিষয়ে সাক্ষ্য দিয়া আৰু মোৰ দৌৰ অৰ্থাৎ প্ৰভু যীশুৰ পৰা পোৱা যি মোৰ পৰিচৰ্যা কাৰ্য তাক সম্পন্ন কৰাৰ লগত তুলনা কৰিবলৈ গ'লে মোৰ প্ৰাণ মোলৈ প্ৰিয় বুলি একোতে গণ্য নকৰোঁ। পৌলক প্ৰভু যীশুৱে দায়িত্ব দিছে শুভবাৰ্তা প্ৰচাৰ কৰিবলৈ। দৌৰৰ পথ এটা দিছে, টাৰ্গেট। দৌৰৰ পথ মানে 100 মিটাৰ 200 মিটাৰ দৌৰ প্ৰতিযোগিতা। এতিয়া আপোনাক কিমান দিছে, মোক কিমান দিছে মই নাজানো। এতিয়ালৈকে ইমান বছৰলৈকে আহিলোঁ, আৰু কিমান দৌৰিবলৈ আছে মই নাজানো। সেইটো দৌৰৰ পথ। পৌলে মৰালৈকে দৌৰিছে। সেইটো এতিয়া প্ৰভুৱে মোক কৰিবলৈ দিয়া কামৰ লগত তুলনা কৰিবলৈ গ'লে মই মৰিবলৈকো যোগ্য একো নহয় বুলি কৈছে। মৰিবলৈকো সাজু আছিলে তেওঁক ভাই ভনীবিলাকে কৈছিলে, ভাৱবাদীবিলাকে, পবিত্ৰ আত্মা সাক্ষ্য দিছে, আপুনি জেৰুচালেমলৈ গ'লে আপোনাক বান্ধিব এইদৰে বুলি। তোমালোকে মোক এইবোৰ বাৰে বাৰে কৈ কেলে বেজাৰ দিছা? তোমালোকে নাজানানে প্ৰভুৰ কাৰণে মই মৰিবলৈকো সাজু আছোঁ, কেৱল মাৰ খাবলৈ নহয় বুলি কৈছে। ৰেডি আছোঁ। এতিয়া গতিকে আমি যদি প্ৰভুৰ কাৰণে মৰিব লগা হওঁ তেতিয়াহ'লে এইটো যোগ্য হয় মৰিবলৈ। 2 তিমথি 1 অধ্যায়। 2 তিমথি 1 অধ্যায় পালানুক্ৰমে পঢ়িম 12লৈকে 8 পদৰ পৰা। মই 8 পদটো পঢ়িছোঁ। এতেকে আমাৰ প্ৰভুৱে দিয়া সাক্ষ্যৰ বিষয়ে আৰু তেওঁৰ অৰ্থে বন্দিয়াৰ হোৱাত যি মই মোৰো বিষয়ে তুমি লজ্জিত নহ'বা, কিন্তু ঈশ্বৰৰ শক্তি অনুসাৰে শুভবাৰ্তাৰ নিমিত্তে মোৰে সৈতে ক্লেশ সহন কৰা। কিন্তু এতিয়া আমাৰ ত্ৰাণকৰ্তা খ্ৰীষ্ট যীশুৰ আবিৰ্ভাৱৰ দ্বাৰাই প্ৰকাশিত হ'ল। তেওঁ মৃত্যুক লুপ্ত কৰি শুভবাৰ্তাৰ দ্বাৰাই জীৱন আৰু অক্ষয়তা পোহৰলৈ আনিলে। পঢ়িম। এই কাৰণে মই এইবোৰ দুখ ভোগ কৰিছোঁ, তথাপি লজ্জিত নহওঁ, কিয়নো মই যিজনাক বিশ্বাস কৰিলোঁ তেওঁক জানো, আৰু তেওঁৰ হাতত মই যিহকে গতাই দিলোঁ তাকে তেওঁ সেই দিনৰ নিমিত্তে পহৰা দি ৰাখিবৰ সমৰ্থ, ইয়াকে দৃঢ় প্ৰত্যয় কৰিছে। কিমান আচৰিত! এতিয়া তিমথিক কৈছে তেওঁ মৰিব আৰু বেছি দিন নাই, জানিছে। এতিয়া মোৰ লগত সুবাৰ্তা প্ৰচাৰ কৰিবলৈ, দুখ কষ্ট ভোগ কৰিবলৈ লাজ নকৰিবা বুলি কৈছে। তেওঁৱে আমাক পৰিত্ৰাণ কৰিলে। প্ৰভু যীশুৱে আমাক পৰিত্ৰাণ দিলে আৰু আমাক আমন্ত্ৰণ কৰিলে সুবাৰ্তা প্ৰচাৰ কৰিবলৈ। এতিয়া
তেওঁৰ অনুগ্ৰহৰ দৰেহে আমি পৰিত্ৰাণটো পালোঁ। সেইটো আগতে কোৱা আছিলে, এতিয়া আমাৰ যুগত প্ৰকাশিত হ'ল, সেইটো কৈছে। আৰু শুভবাৰ্তা প্ৰচাৰ কৰিবলৈ মোক নিযুক্ত দিলে, এপইণ্টমেণ্ট কৰিলে, মই শিক্ষক হ'লোঁ এই বুলি। তাৰপিছত লাষ্টত এইকাৰণে মই এইবোৰ দুখ ভোগ কৰিছোঁ, তথাপি লাজ নাপাওঁ। কিমানবাৰ মাৰ খালে, কিমানবাৰ অপমান পালে, বহুত দুখ কষ্ট পালে, হ'লেও তেওঁ লাজ কৰা নাই। কিয়নো মই যিজনাক বিশ্বাস কৰিলোঁ তেওঁক জানো বুলি কৈছে। আৰু জানো কি বুলি কৈছে, আৰু তেওঁৰ হাতত মই যিহকে গতাই দিলোঁ, তাকে তেওঁ সেইদিনৰ নিমিত্তে পহৰা দি ৰাখিবৰ সমৰ্থ, ইয়াকে দৃঢ় প্ৰত্যয় কৰিছে। আপুনি যাক বিশ্বাস কৰিছে তেওঁ জানেনে? পৌলে কৈছে, মই যাক বিশ্বাস কৰোঁ তেওঁক জানো, আৰু জানো মই যিহকে গতাই দিলোঁ তাক তেওঁ সেই দিনৰ কাৰণে ৰাখিব। আমাৰ আত্মাটো তেওঁৰ হাতত আছে, আৰু তেওঁ ৰাখিব, আৰু সেইদিনা পুৰস্কাৰ দিব। খ্ৰীষ্টিয়ান ধৰ্ম মানে এনেকুৱা, প্ৰভুৰ কাৰণে মৰিবলৈও যোগ্য, আৰু তেওঁৰ ইচ্ছা হ'লে আমি মৰিব লাগিব। তাৰপিছত তেওঁক মৃত্যুদণ্ড দিলে। এইবোৰ লাষ্ট তেওঁৰ লিখা আছিলে ২ তিমথিত। শুভবাৰ্তা প্ৰচাৰ কৰাৰ কাৰণে তেওঁৰ ডিঙিটো কাটি মৰাই দিলে। কিন্তু এতিয়া আমাৰ কাৰণে কিমান ঈশ্বৰৰ বাক্যটো তেওঁ লিখি থৈ গ'ল। এতিয়া আমিও সঁচাকৈ খ্ৰীষ্টৰ মৰমে আমাক বাধ্য কৰিছেনে শুভবাৰ্তা প্ৰচাৰ কৰিবলৈ, নে আমি লাজ পাইছোঁ? না জাকত থকা সময়ত যেনে তেনে একেলগত আছোঁ, আঁতৰি গ'লে গুচি যাব আৰু জগতলৈ, এনেকুৱা হৈ আছে নেকি? প্ৰভুৱে সুধিছে, তোমালোকেও যাবা নেকি? পিতৰৰ দৰে হ'ব লাগিব। আমি কাৰ ওচৰলৈ যাম? অনন্ত জীৱনৰ কথাটো আপোনাৰহে। আহক, সেইকাৰণে আমি পৌলৰ দৰে, তিমথিৰ দৰে লাজ নকৰাকৈ শুভবাৰ্তা প্ৰচাৰ কৰিবলৈ আগুৱাই গৈ থাকোঁ। প্ৰাৰ্থনা কৰি। স্বৰ্গত থকা মহান পিতৃ ঈশ্বৰ, আজি যি বাক্য আমি পালোঁ তাৰ কাৰণে ধন্যবাদ। আমি যেন এই হস্তাইল জগতত হাঁহেৰে তোমাৰ বাক্য প্ৰচাৰ কৰি থাকিব পাৰোঁ, আৰু বহুতে যেন পৰিত্ৰাণ পায়, আশা পায়, ঈশ্বৰক পায়। প্ৰভু তুমি সহায় কৰা। প্ৰাৰ্থনা যীশুৰ নামত খুজিছোঁ। আমেন।